ধিং আৰক্ষীৰ অমানৱীয় কাণ্ড ভুক্তভোগী দৰিদ্ৰ কৃষক পৰিয়ালৰ 3জনক জেললৈ প্ৰেৰণ মাৰপিট কৰা গুণ্ডা বাহিনী মুকলি আকাশৰ তলত আৰক্ষীৰ লগত হলিগলি জামিনবিহীন গোচৰৰ আসামী ধিং আৰক্ষীৰ কৰ্মকাণ্ডই হতবাক কৰি তুলিছে এখন গাঁৱৰ ৰাইজক গাঁওখনৰ নাম ধিঙৰ সোণাৰী গাঁও সোণাৰী গাঁৱৰ নুৰ ইছলাম নামৰ এজন দৰিদ্ৰ কৃষকে 40 বছৰ পূৰ্বে ক্ৰয় কৰি ভোগ দখল কৰি থকা ভূমি অতৰ্কিতে বলপূৰ্বকভাৱে বেদখল কৰিবলৈ আহে গাঁওখনৰে প্ৰাক্তন সেনা জোৱান আলী আকবৰ মুক্তাৰ হুছেইন উৰফে মুকুতা আৰু সালেহ আলম হাজৰিকা উৰফে তুলতুল সহ গুণ্ডা বাহিনীৰ এটা দলে গুণ্ডা বাহিনীৰ দলটোৱে নুৰ ইছলামক মাৰপিট কৰাৰ উপৰিও ঘৰত অগ্নিসংযোগ কৰি ঘৰৰ সা সামগ্ৰী লণ্ডভণ্ড কৰে ইফালে গুণ্ডা বাহিনীৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নুৰ ইছলাম আৰু তেওঁৰ 2 পুত্ৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ধিং আৰক্ষী থানাত ভুক্তভোগী কৃষক পৰিয়ালটো উপস্থিত হয় যদিও ধিং আৰক্ষীয়ে ওলোটাই ভুক্তভোগী কৃষক নুৰ ইছলাম সহ 2 পুত্ৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে ৰাইজৰ হেঁচাত গুণ্ডা বাহিনীৰ দলটোৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হয় আলী আকবৰ মুক্তাৰ হুছেইন আৰু সালেহ আলম হাজৰিকাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ পঞ্জীয়ন হয় যদিও এমাহ ধৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্তক ধিং আৰক্ষীয়ে ৰাইজৰ দাবী ৰহস্যজনক কাৰণত ধিং আৰক্ষীয়ে দৰিদ্ৰ পৰিয়ালটোক ন্যায় প্ৰদানৰ বিপৰীতে অভিযুক্তৰ লগত গোপন মিতিৰালিৰ বাবেই গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ ৰাইজৰ ভুক্তভোগী কৃষক পৰিয়ালটোৰ আত্মীয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক ন্যায় প্ৰদানৰ বাবে অনুৰোধ জনাইছে ইয়াত কিবা মাটি জেং এটা হৈ আছিলে দুটা পাৰ্টিৰ ভিতৰত মাৰপিটো হৈছে কিবা সিহঁতে এটা পাৰ্টিয়ে মানুহ চানুহ লৈ আহি মাৰপিট কৰিছে কৰি পেলাই এজাহাৰ দিব গৈছিলে তাৰপিছত এজাহাৰটো ল'লে লৈ পেলাই এটা পাৰ্টিক মানে সোমাই দিছে আৰু এটা পাৰ্টিক মানে ধৰা নাই ক'ত সোমাই দিছে থানাত সোমাই দিছে সোমাই দিয়াৰ পিছত 24 ঘণ্টাৰ পিছত চালান দি দিছে আৰু কাৰ মাজত মাৰপিট হৈছিলে এইটো মাৰপিটটো হৈছে নুৰ ইছলাম আৰু আলী আকবৰ মুক্তাৰ হুছেইন তাৰপিছত এতিয়া নুৰ ইছলাম আৰু সিহঁতৰ বাপেক পিতেক 3টাকে জেলত চালান দিছে জেলতে আছে আৰু বাকী যিটো অভিযুক্ত পাৰ্টি আছিলে সেইটো এতিয়া ঘূৰি আছে আৰু সিহঁতক এৰেষ্ট কৰা নাই আৰু এজাহাৰ দিয়া হৈছে যেতিয়া মাৰপিট লাগে নুৰ ইছলাম তেওঁলোক কি আঘাতপ্ৰাপ্ত হোৱা নাই আঘাতপ্ৰাপ্ত দুটা পাৰ্টিতে চিভিলত নি পেলাই হেৰি কৰিছে মেডিকেল কৰাইছে কিন্তু এটা পাৰ্টিৰ লগত ইয়াত মাৰপিট হৈছিল 2 পাৰ্টিৰ মাৰপিট হৈছিল তাৰপিছত আমি এজাহাৰ দিব গৈছোঁ আমাৰ এজাহাৰ লৈছে সিহঁতৰো লৈছে লৈ পেলাই আমাৰ মানুহখিনি আটক কৰি থৈ দিছে থৈ দিয়াৰ পিছত সিহঁতে আমাৰ এজাহাৰটো খন্দিয়াত লৈছে লোৱাৰ পিছত পিছদিনাখন আমাৰ মানুহকেইটা চালান দি দিছে এতিয়ালৈকে মানুহখিনি ওলাব পৰা নাই আৰু সিহঁতৰ মুকলি আকাশত তলত ঘূৰি আছে কাৰ লগত কাজিয়া হৈছিল এইটো আলী আকবৰ আৰু মুক্তাৰ হুছেইন আৰু সালেহ আলম হাজৰিকা সিহঁতৰ লগত লাগিছিল তাৰপিছত কেছ দিয়া হ'ল এতিয়ালৈকে সিহঁতৰ মানুহ এটাকো আটক কৰা নাই আজি 10 দিন দুইটা পাৰ্টি জখম হৈছে আমাৰ মানুহ জখম বেছি হৈছে কিন্তু আমাৰ মানুহ ধৰি চালান দি দিছে কিহৰ কাৰণে এইটো মাটিটো লৈ পেলাই অলপ জেং লাগি আছিল এইটো লৈ পেলাই মাটিটো লৈ পেলাই কাজিয়া হৈছে তাৰপিছত আপোনালোকে এজাহাৰ দিলে আমি এজাহাৰ দিছোঁ এজাহাৰ দিয়াৰ পিছত এতিয়ালৈকে পুলিচে একো একশ্যন লোৱা নাই আজি 1 মাহ 10 দিন হৈ গ'ল কিহৰ কাৰণে বুলি ভাবে আপোনালোকে এতিয়া আমি আশা কৰিছোঁ সিহঁতে পুলিচে এটা মোটা এটা ৰকম পাই পেলাই পইচা অলপ ডাঙৰকৈ লৈছে লৈ পেলাই মানে সিহঁতে এতিয়ালৈকে কাম কৰা নাই সিহঁতে সেইটো পাৰ্টিৰ পৰা লৈ আমি ফোন কৰিলে আমাৰ ফোনটো আসামী দেখিলে আমি ফোন কৰোঁ ফোনটো আমাৰ ফোন ৰিচিভ নকৰে কোনে ফোন ৰিচিভ নকৰে এছআই বাইদেউজনীয়ে আমাৰ কেছটো এছআইজনীয়ে হেৰি কৰি আছে কোন থানা পৰে ধিং থানা এতিয়ালৈকে একো গুৰুত্ব দিয়া নাই অভিযুক্ত কেইজন মুকলি আকাশৰ তলত ঘূৰি আছে সিহঁতে ফোন কৰিলে আসামীকেইটা দেখিলে ফোন কৰোঁ আমি যে ইয়াত আছে আহি ধৰিলে যে সিহঁতে নাহে কৈ আহি আছোঁ কৈ পেলাই নাহে কিবা মিটিৰালি আছে নেকি আছে কিবা আছে এতিয়া কি ক'ম এতিয়া সিহঁতে গাঁৱৰ মানুহ তাত আমি শুনি আছোঁ যে পুলিচক ডাঙৰ এটা পইচা দিছে সেইকাৰণে মানে সিহঁতে মুকলি আকাশৰ তলত ঘূৰিব পাৰি আছে আসামী কোন অভিযুক্ত কোন আছে অভিযুক্ত এতিয়া বৰ্তমান আছে আপোনাৰ আলী আকবৰ মুক্তাৰ হুছেইন আৰু সালেহ আলম হাজৰিকা এই 3জনেই মেইন তেওঁলোকে কেনেদৰে আহি পেলাই মাৰপিট কৰিলে ইয়াত মানে এই বুঢ়া মানুহজন নুৰ ইছলামজন সেইজন ৰাতিপুৱাতে কাম কৰি আছিল মই দেখি গৈছোঁ ধিঙত গৈ আছোঁ সিহঁতে গুণ্ডা বাহিনী লৈ আহিছে একদম 4টা গাড়ী আহিছে আহি পেলাই গুণ্ডা বাহিনী লৈ চিধা মাৰপিট ঘৰ দৰ জ্বলাই দিছে আৰু বহুত কিবা কিবি কৰিছে তাৰপিছতো পুলিচে একো একশ্যন লোৱা নাই এতিয়ালৈকে কি হৈছে ইয়াত মাৰপিট হৈছে আমাৰ ল'ৰাটো আহিছে ডিঙৰ পৰা
তোমাৰ আলিয়ে একবাৰ কোব দিবা লৈছে, এই আমাৰ ল'ৰাটো গুচি মাৰিছে। আলিয়ে একবাৰে কোব দিছে, হাতত কোব দিছে, মুখ মাৰিছে, তাৰ বুঢ়াক মাৰিছে। তাৰপিছত এতিয়া কি হ'ল? তে বাদে ইয়াত গেছি, থানাত গেছি, থানাত ধুনু পাতি গেছি, সেই পাৰ্টিৰ এজাহাৰ লিখছে, আমাৰ এজাহাৰ লিখছে না। রাতে 9টার সময় এজাহার আমারটা লিখে আমারটা চালান দিছে, তারাটা লিখছে না, আমারটা লিখছে না। লিখলে বাদে আমার কইছেন রাতে 9টার সময় তুমি যাগই, তারা পিছত পাঠাম। বাদে যে রাতিপুৱা 10টা বাজে চালান দিলে। কিন্তু সিটো পার্টি কাউকে ধরা নাই? একো ধরা নাই, সিটো পার্টি ঘুরি আছে, থানালৈ ঘুরি আছে। থানালৈকো যায়? থানালৈকো যায়। আমার ইয়াত রাস্তার ইনে ইয়াত আক্রমণ করিম, আমার ঘরের ভিতর বলে আক্রমণ করিব, ভাবুকিও দিয়ে। মানুষটা কয়ে আছে আক্রমণ করিব, ই করাম হি করাম। কোনে কোনে কয়? আলি আকবরে মুকুটে। মুকুট কি ইয়ার কি মাতাব্বর নাকি? মাতাবরে বিদ, এটা দলাল নহয়। কিহর দালাল? মাটি কিনা সব কিনি দলাল। নামটো কি বুলি কলে? মুক্তার হোসেন। মুক্তার হোসেন। মুক্তার হোসেন। মুকুতা বুলি মানুহে মাতে। মুকুতা বুলি মানুহে মাতে? মুকুতা বুলি মাতে। থানাতো দালালি কয় নেকি? থানাতো দলালি কৰে। কিবা কেছ টেছ হ'লে তাৰমানে তাত আনে, কি মানুহ আনি দিয়ে থানাত। মুক্তার হোসেনে আমার ল'ৰাটো কোব দিছে, আলি আকবরে দাব লৈছে, মুক্তার হোসেনে ঘোষা মাৰিছে। এটা পুলিশে কিয় কোনো ব্যৱস্থা নলয়? পুলিশে আমার একশনা নলয়। কি কাৰণে নলয় বুলি ভাবিছে? আমার পয়সাকেইটা নাই, তার পয়সাকেইটা আছে, পয়সাকেইটা বেশি দিলে আমি কোপা দিম।